নমস্কাৰ, মোৰ নাম শ্ৰীমতী কুইন সোণোৱাল। মই অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু এয়া মোৰ গ্ৰুপৰ সদস্যসকল আৰু আমি তিনিচুকীয়া জিলাৰ ডাঙৰি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী। আমাৰ আইডিয়াটো হৈছে প্লাষ্টিক ৰিচাইকেল কৰি কিছুমান ঘৰুৱা সামগ্ৰী তৈয়াৰ কৰা। আমি জানো যে পৰিৱেশৰ বাবে প্লাষ্টিক উপযোগী নহয়। ইয়ে পানী, মাটি আৰু বায়ু সকলোকে প্ৰদূষিত কৰে। সেইবাবে আমি ভাবিলোঁ যে প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ কৰিব পৰাকৈ ঘৰুৱা কিছুমান সামগ্ৰী তৈয়াৰ কৰিব পাৰি, যাৰ ফলত পৰিৱেশৰ প্ৰদূষণ কিছু কমিব। এই সামগ্ৰীসমূহ তৈয়াৰ কৰোঁতে প্ৰথমে আমি আৱৰ্জনা প্লাষ্টিকসমূহ গোটালোঁ। তাৰ পাছত প্লাষ্টিকসমূহ একেলগে গলাই ইয়াক এটা নিৰ্দিষ্ট আকাৰ দিলোঁ। এনেধৰণে আমি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিব পাৰোঁ, যেনে মাগ, ফুলদানি, ফুলৰ টাব ইত্যাদি। ধন্যবাদ।